কথাটো হ'ল যে ইয়াত এজোপা চাম কঁঠাল গছ ডাল ভাগি আছে আলি কাষতে, আৰু ইয়াত দুফালে মানে 220 লাইন যিটো বেঙেৰি গৈছে সেইটো আছে, আৰু চাব লাইন কেইটা আছেই। ডালটো মানে ভাগি ওলমি আছে। এই ওলমি থকা ডালটো এই অসংখ্য জনসমাগম থকা ৰাস্তাত অকস্মাতে পৰি যদি মানুহৰ হয়তো মৃত্যু ঘটনা ঘটিব পাৰে। সেইকাৰণে মই এই আমাৰ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক কৈছোঁ যে তেওঁলোকে এই ব্যৱস্থাটো সোনকালে কৰি দিয়ক, নহ'লে এইটো এই কোনোবা এটা এক্সিডেণ্ট হোৱা এইটো খাটাং নিশ্চিত। এই বিষয়ত মানে এইটো গাফিলতি কৰিব নালাগে। তেওঁলোকে এই অনতিপলমে এই ডালটো কাটি আঁতৰাই দিয়া ব্যৱস্থা কৰিবলৈ মই টানি অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনেতো এইটো যদি ব্যৱস্থা নলয়, তেওঁলোকে চকু ৰাখি তেওঁলোকে মানে এইটো প্ৰেছাৰ দিবলৈ মই এই ইলেক্ট্ৰিক লাইনৰ বিলৰ অফিচত মই খবৰ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। তেওঁলোকে মানে যাতে এই বিষয়টোৰ ওপৰত চকু দৃষ্টি ৰাখে, তীক্ষ্ণ নজৰ দৃষ্টি ৰাখে। চাম কঁঠাল গছে ডাল এটা পৰি আছে মচকা খাই কিনে, এইটো কাটি দিলে ভাল আছিলে। ৰিক্স হ'ব, ৰিক্সৰ কথা আছে। গাড়ী চাড়ী চলোতে ভয় হয়, মানুহ চলোতে ভয় লাগে। যিহেতু কাৰেণ্টৰ তাৰো আছে, সেইটো বহুত ৰিক্সৰ কথা হয়। আমি আগৰ পৰা ইয়াৰ পৰা পাৰ হ'লে যে ভয় লাগে একদম, কি হ'ব কি নাই তেনেকুৱা লাগি থাকে। কাটি দিলে ভাল আছিলে।